তো হেল্ল' নমস্কাৰ কমৰূপ চুদুং কুলুম্বাই লগতে কাৰ্ডুম বৰ্তমান দেখিছে মই আছোঁ ফিল্ডতে আৰু আপোনালোকে ৰানিং কেনেকুৱা চলিছে নিশ্চয় জনাব নাপাহৰিব আৰু ওপৰৰ পৰা ভিডিঅ' চাই আছে তো হয়তো বহুতে ৰানিং কৰি কৰি আমনি লাগিছে ইণ্টাৰভিউ কেতিয়া হ'ব মোকো বহুতে প্ৰশ্ন কৰি থাকে দাদা ইণ্টাৰভিউ হ'বনে সঁচাকৈ এই প্ৰশ্নটো বিশেষকৈ সোধে মোক নতুনকৈ দিবলগীয়া কেণ্ডিডেটসকলে ল'ৰা ছোৱালীসকলে যোৱাকালি মই গৈছিলোঁ শিৱসাগৰ শিৱদৌললৈ গৈছিলোঁ বিশেষ কাম আছিলে মোবাইলৰ কিছুমান বস্তু কিনিব লাগিছিলে মানে মোৰ নতুন মোবাইলৰ কাৰণে তাতে মই শিৱদৌলৰ ওচৰতে ফটো মাৰি আছিলোঁ তাতে দুজনী ছোৱালী আছিলে ল'ৰা নহয় দুজনী ছোৱালী আহি পিনে মোক সুধিলে দাদা ইণ্টাৰভিউ সঁচাকৈ হ'বনে আৰু মই চক খাই গ'লোঁ কাৰণ এনেকুৱা আছিলে মই এক্সপেক্ট কৰা নাছিলোঁ মোক প্ৰশ্ন সুধিব বুলি একদম আহিয়ে ক'লে দাদা আপোনাৰ মতে সঁচাকৈ ইণ্টাৰভিউ হ'বনে বুলি সুধিছে তেওঁলোকে কৈছে যেন তেওঁলোকে প্ৰথমবাৰ দিব তেওঁলোকে বৰ্তমান আছে ক্লাছ ছেকেণ্ড ইয়েৰ আছে বোলে ফাইনেল পৰীক্ষাও তেওঁলোকে এইবাৰ দিব তেওঁলোকে দুজনী ছোৱালীয়ে মোক আহি পিনে সুধিলে তো এই প্ৰশ্নটো হয়তো সকলোৰে মনতে আহিছে বিশেষকৈ নতুনসকলক কৈছোঁ এই প্ৰশ্নটো সকলোৰে মনত আহে আৰু মই তেওঁলোকক কৈছোঁ যেন আপোনালোকে কৰিব লাগিব অপেক্ষা বৰ্তমান কেতিয়া হ'ব এইটো অফিচিয়েলি ডেটটো ঘোষণা কৰা নাই CM ছাৰে কৈছে কেতিয়াবা কয় জুলাই কেতিয়াবা কয় জুন আৰু কেতিয়াবা কয় মে বৰ্তমান অফিচিয়েল ডেট এতিয়ালৈকে অহা নাই আপোনালোকে এনেকৈ ইউটিউবত চাৰ্চ কৰি নাথাকি আপোনালোকক কৰিব লাগিব পঢ়া শুনা আৰু কৰিব লাগিব ৰানিং কঠোৰ পৰিশ্ৰম বৰ্তমান আপোনালোকে হয়তো মোক দেখিছে মই আছোঁ ক'ত এতিয়া আছোঁ ফিল্ডত হয়তো বহুখিনি এতিয়া কেণ্ডিডেট শুই আছে বা কিবা হৈ আছে আৰু বহুখিনিয়ে এৰি দিছে মানে ইণ্টাৰভিউ নহয় বুলি এৰি দিছে আপোনালোক হয়তো ইয়াত বেকচাইড দেখিছে মোৰ লগৰ কেইটামান এতিয়াও আছে হয়তো ভিডিঅ'ত ভালকৈ দেখিব নে অলপ দূৰত আছে কাৰণ কলিটো পৰি আছেতো বেছিকৈ সদায় আপোনালোকে ফিল্ডলৈ আহিবই লাগিব যদিহে আপোনালোকক অসম পুলিচত চাকৰি লাগে বৰ্তমান হয়তো বহুতে মোক কমেণ্ট কৰি থাকে দাদা আপুনিতো ইমানখিনি কষ্ট কৰে তাৰপিছতো কেলৈ নাপায় এইটোৱে এটা প্ৰশ্ন হয়তো আপোনালোকে দেখিছে যে মই ইমান বছৰ লাগি পিনিও এটা চাকৰি পোৱাটো ইমান সহজ নহয় আপোনালোকে হয়তো মোৰ কষ্ট কৰা দেখে মই পৰীক্ষাও পাছ কৰোঁ তাৰপিছতো পৰীক্ষা চাকৰি নহয় দেখিছে চাগে কিমান কষ্ট হয় এনেকুৱা কৰিব লাগিব বহুতে প্ৰথমবাৰতে দি পাই যায় কিন্তু বহুতে প্ৰথমবাৰতে দি পিনি নাপায় মোৰ লগৰ যিমানখিনি আছে বৰ্তমান ফৰেষ্ট গেট 1 লগতে SI আৰু লগতে APRO যোনটো কমাণ্ডো লগতে APRO WT WO এনেকুৱা ভেকেঞ্চিসমূহ এতিয়া বৰ্তমান চাকৰি কৰি আছে তেওঁলোকে কিন্তু প্ৰথমবাৰ দি পিনি পোৱা নাই বহুখিনিয়ে 7 বাৰ 9 বাৰ বহুখিনিয়ে 10 বাৰ এনেকৈ বহুখিনি দিছে 4-5 বছৰ কষ্ট কৰিছে তাৰপিছতে চাকৰি এটা পাইছে বৰ্তমান যোৱাকালি মই এটা ভিডিঅ'ত কৈছিলোঁ যে মোৰ লগৰ ৰবি মিলি বিলেশ্বৰ য়েইন লগতে দীপু গগৈ সৌৰভ বৰগোহাঁই এনেকুৱা বহুখিনি কেণ্ডিডেট আছে যোনে বৰ্তমান কামাণ্ডোত ফৰেষ্ট গেট 1 এনেকৈ পাইছে কিন্তু তেওঁলোকে প্ৰথমবাৰতে দি পিনি পোৱা নাই বহুখিনি কষ্ট কৰিছে বহুখিনি পৰিশ্ৰম কৰিছে তাৰপিছতে তেওঁলোকে চাকৰি পাইছে যোনটো বিলেশ্বৰ য়েইন আপোনালোকে হয়তো ফটোত দেখিছে মোৰ লগতে আছে বৰ্তমান থিয় হৈ আছে যোনটো ফটো আপোনালোকে দেখিছে তেওঁ নাই ক'লেও 20 বাৰ ওচৰ আছে ইণ্টাৰভিউ দিছে অকল তেওঁ কিবাতে নহয় পুলিচতো নহয় আৰ্মিত লগতে এনেকৈ আছাম ৰাইফল তাৰপিছতে অসম পুলিচ ফৰেষ্ট গেট 1 এনেকুৱা বহুখিনি দিছে তাত লাষ্টত গৈ পিনি পাইছেগৈ ফৰেষ্ট গেট 1 যোৱা বছৰ তেওঁ পাইছিলে AV যোনটো আছাম পুলিচৰ AVত তেওঁ পইণ্টত মানে 0.8ৰ কাৰণে তেওঁ AVত ফাইনেল চিলেকশ্যনৰ নাম নাহিলেগৈ ৰিটাৰ্ণত মানে অলপ কম হৈ গ'ল এইটো কাৰণে নাপাইলেগৈ তেওঁ পাইছেগৈ 2 ষ্টাৰ আগতে তেওঁ কান্দিছিলে কিবা কাৰণে তেওঁ বহুত যেতিয়া পৰীক্ষাটো বেয়া হৈছিলে তেওঁ বহুত কান্দিছিলে আৰু বহুত তেওঁ মনত দুখ পাইছিলে কিন্তু তেতিয়া পাইছিলে তেতিয়া তেওঁ কান্দিছিলে AV মানে কনষ্টেবল ভেকেঞ্চিৰ কাৰণে কিন্তু বৰ্তমান তেওঁ কষ্ট কৰি পিনি পালেগৈ ফৰেষ্ট গেট 1ত এনেকৈ যদি কষ্ট কৰি থাকে নহয় নিশ্চয় আপোনালোকৰ হ'ব মোৰো হ'ব বুলি আশা ৰাখিছোঁ ময়ো এতিয়ালৈকে হাৰ মানে মোক বহুতে কয় তই নিজে এটা চাকৰি এটা ল'ব পৰা নাই ভিডিঅ' কৰি থাকোঁ বুলি বহুতে কয় মই এইবিলাক মন নকৰোঁ মই জানো এনেকুৱা মানুহ থাকিবই 5টা হাঙলিটো 5টা হাঙলি কেতিয়াও অসমান নহয় চ' কিছুমানৰ কাৰণে মই ভাল হ'ম কিছুমানৰ কাৰণে বেয়া হ'ম যোৱাকালি এটা কমেণ্ট দেখিছিলোঁ ইয়াতে আপোনালোকে দেখিছে ইয়াত কৈছে যেন আপুনি আমাক বহুত ইনস্পায়াৰ কৰে বুলি কৈছে এনেকৈ কিছুমানৰ কাৰণে ভাল হ'ব কিছুমানৰ কাৰণে ক'ব কিছুমানৰ কাৰণে হ'ব আৰু এনেই কৈ থাকে আমুক কৈ থাকে বুলি ক'ব আৰু এইটো মই জানো আৰু মই এইবিলাকত ইমান গুৰুত্ব নিদিওঁ হয়তো আপোনালোকে মন কৰে যেন মই ইমান কমেণ্টৰ ৰিপ্লাই নিদিওঁ এইটো কাৰণে মই কমেণ্টৰ ৰিপ্লাই নিদিওঁ কাৰণ আপোনালোকে যি কৈ থাকক মই নিজৰ কাম কৰি থাকোঁ আৰু নিজৰ কাম কৰি থাকিব এইটো কাৰণে ইণ্টাৰভিউ অলপ দেৰি হোৱাৰ আশা আছে বা নহ'ব পাৰে বুলি কৈছোঁ নহ'ব পাৰে কিন্তু
আমাৰ আশা, যিকোনো জীৱনত সফলতা লাভ কৰিবৰ কাৰণে আশাটো বহুত প্ৰয়োজন আৰু নিজৰ মনত এটা বিশ্বাস আনক। লং জাম্প যদি 16 ফুট লং জাম্প এক্সেলেণ্ট মাৰিমেই। বৰ্তমান বহুখিনি কেণ্ডিডেটে মোক কয় যেন দাদা মোৰ লং জাম্পটো যোৱা নাই ক'লে আপোনালোকক হয়তো 4 মাহ 5 মাহ ৰানিং কৰিলে, লং জাম্পটো ডেইলি মাৰি আছে, তাৰপিছতো কেলৈ অহা নাই নিজকে প্ৰশ্ন কৰক। আপোনাৰ লগৰ হয়তো লং জাম্পৰ এক্সেলেণ্ট মাৰিব পাৰে, তাৰো 2টা ভৰি আছে, আপোনাৰো 2টা ভৰি আছে। তেওঁ যি খায় আপুনি হয়তো একেই খায়, কিন্তু তেওঁ এক্সেলেণ্ট মাৰিব পাৰিছে, আপুনি কেলৈ নোৱাৰিছে এটা প্ৰশ্ন কৰক। 16 ফুটে আটাইতকৈ যদি অসম পুলিচৰ নাম্বাৰটো সহজকৈ উঠাব পৰা কিবাটো হৈছে ফিজিকেল টেষ্টত লং জাম্পটো সহজে নম্বৰ উঠাব পাৰোঁ। 16 ফুটটো মেক্সিমাম যেতিয়া মই ইণ্টাৰভিউ দিব যাওঁ আমাৰতো 90% এক্সেলেণ্ট আনি যায়। অকল ৰানিঙতে অলপ দিগদাৰ, ৰানিঙতে মানে কম্পিটিশ্যনটো হয়। লং জাম্পটো প্ৰায়খিনি এক্সেলেণ্ট মাৰিয়ে দিয়ে। এইটো কাৰণে নিজৰ প্ৰশ্ন কৰক, মই কেলৈ নোৱাৰিম? মোৰ লগৰজনে পাৰিছে, মোৰ বান্ধৱীজনে পাৰিছে। প্ৰশ্ন কৰিব লাগিব, অলপ দেৰি হ'ব কিন্তু হ'ব। দেৰ চে আউংগা জৰুৰ আউংগা এটা শব্দ শুনিছে, সেইটো কাৰণে লাগি থাকক, অলপ দেৰি হওক সোনকালে হওক, পামেই চাকৰি ল'মেই, এটা মনত আনক। বৰ্তমান যদি শুই আছে ৰানিং কৰিব যাওক। যদি আপুনি সফলতা হয় নাই, আপোনাৰ মা দেউতাই এটা গৌৰৱেৰে ক'ব মোৰ সন্তান দি কষ্ট কৰি অসম পুলিচত চাকৰি পাইছে, এটকাও দিয়া নাই, নিজৰ কষ্টৰ বলত। এইটো আনিব লাগিব। অকল আপুনি যোনটো আপোনাৰ অপেক্ষা, আপোনাৰ ছাকচেছফুলৰ কাৰণে অকল আপুনিয়ে চেষ্টা কৰা নাই, আপোনাৰ মা দেউতাক হয়তো চেষ্টা কৰিছে। ৰাতিপুৱা আপোনাক উঠাই কৈ দিয়ে চাগে সুধা ৰানিং কৰিব যোৱা টাইম হৈছে। এইটো কাৰণে নিজৰ কাৰণে নহ'লেও মা দেউতাৰ কাৰণে কষ্ট কৰক।